হেম বৰুৱা আছিল এগৰাকী বিশিষ্ট অসমীয়া সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ অসমীয়া সাহিত্য আৰু সমাজলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। হেম বৰুৱাৰ জন্ম হৈছিল 1915 চনৰ 22 এপ্ৰিলত তেজপুৰত। তেওঁৰ পিতৃৰ নাম আছিল বিনন্দী ৰাম শৰ্মা বৰুৱা আৰু মাতৃৰ নাম আছিল পদ্মালোচনী দেৱী। হেম বৰুৱা আছিল তেওঁলোকৰ প্ৰথম সন্তান। তেওঁৰ 3জন ভায়েক আৰু 4জনী ভনী আছিল। 1947 চনত তেওঁ শ্ৰী অনু বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। হেম বৰুৱাই যোৰহাটৰ তৰাজান পাঠশালা স্কুল আৰু যোৰহাট টাউন এম ই স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। তাৰ পিছত তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1932 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ তেওঁ কটন মহাবিদ্যালয়ৰ পৰা IA পাছ কৰে আৰু ইংৰাজী সাহিত্যত BA ডিগ্ৰী লাভ কৰে। 1938 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰে। 1941 চনত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া আৰু ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল। কিন্তু ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ চাকৰি এৰি স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু 1943 চনত কাৰাবাস খাটিছিল। জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে আৰু পিছলৈ সেই মহাবিদ্যালয়ৰে অধ্যক্ষ হৈছিল। তেওঁ নিখিল ভাৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থায়ী সভাপতিও আছিল। হেম বৰুৱাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰিছিল। কিন্তু 1948 চনত দল ত্যাগ কৰি সমাজবাদী দলত যোগদান কৰে। তেওঁ প্ৰজাতান্ত্ৰিক সমাজবাদী দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিৰ্বাচিত হৈছিল। 1957 আৰু 1962 চনত গুৱাহাটী লোকসভা সমষ্টি আৰু 1967 চনত তেওঁ মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ 1970 চনলৈকে সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সাংসদ হিচাপে তেওঁ অসম আৰু উত্তৰ পূবৰ বিভিন্ন সমস্যা ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিছিল আৰু সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱেও তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। হেম বৰুৱাই অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা, ভ্ৰমণ কাহিনী, আলোচনা গ্ৰন্থ আদি লিখিছিল। হেম বৰুৱাৰ প্ৰথমখন ৰচনা আছিল আইডিয়েলিজম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা, যি আৱাসনৰ 10ম বছৰৰ 7ম সংখ্যাত প্ৰকাশিত হৈছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ প্ৰায় 35খন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ বিখ্যাত কাব্যসমূহৰ ভিতৰত মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি অন্যতম। সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ 1972 চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি নিৰ্বাচিত হৈছিল। হেম বৰুৱা এজন প্ৰতিভাশালী সাহিত্যিক আছিল। তেওঁৰ উল্লেখযোগ্য অসমীয়া গ্ৰন্থসমূহৰ ভিতৰত আছে 5জন নেতা, 42ৰ গণবিপ্লৱত অসম, আধুনিক সাহিত্য, সাগৰ দেখিছা, হান মিহলি, ৰঙা কৰবীৰ ফুল, বালিচন্দা, কিউপিড আৰু চাইকি, কন্নকী, এই গাঁও এই গীত, সাহিত্য আৰু সাহিত্য, আচু ফুল, মন ময়ূৰী, ইজৰাইল, মেকং নৈ দেখিলোঁ, দাগ পখিলী, বহাগতে পাতি যাওঁ বিয়া, পছুৱাৰ ৰেঙনি, স্মৃতি আৰু পাপৰি, সত্য আৰু অহিংসা, গান্ধীজী, ছিন্নমূল, তল সৰা, সাহিত্য আৰু সমস্যা। ইংৰাজী ভাষাত ৰচনা কৰা তেওঁৰ গ্ৰন্থসমূহ হৈছে দ্য অগষ্ট ৰেভলিউশ্যন ইন এছাম, দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল, ফেয়াৰ্ছ এণ্ড ফেষ্টিভেলছ অৱ এছাম, মডাৰ্ণ এছামিজ পয়েট্ৰী, আইডল আৱাৰ্ছ, এছামিজ লিটাৰেচাৰ, ফ'ক ছংছ অৱ ইণ্ডিয়া, লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ অনুবাদ কৰ্মৰ ভিতৰত আছে ভাৰত, বৰ্তমান আৰু ভৱিষ্যত,
জৱাহৰলাল নেহৰু, অসমৰ জনজাতি হৈতন বৰকটকী, চৰ্দাৰ বল্লভভাই পেটেল, বিষ্ণু প্ৰভাকৰ, দ্য এজ অফ ইম্পিৰিয়েল ইউনিটি, এডিটেড বাই K.M. মুন্সী। হেম বৰুৱাই নিজৰ জীৱন সমাজ সেৱা আৰু সাহিত্য সাধনাৰ মাজত সমাহিত কৰিছিল। তেওঁৰ কৰ্মৰাজি আৰু আদৰ্শই অসমীয়া সমাজক নতুন দিশ দিছিল। এইজনা মহান সাহিত্যিক আৰু ৰাজনীতিবিদৰ 1977 চনৰ 9 এপ্ৰিলত মৃত্যু হয়। তেওঁৰ সাহিত্যিক সৃষ্টিক শ্ৰদ্ধা জনাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, মই সুখী যে তুমি লিখা, হেম। শেষত তোমাৰ লিখনিবোৰৰ বাহিৰে আন একোৱেই স্থায়ী নহয়।